নমস্কাৰ মই খাইৰুল মোৰ পাৰ্ট 10 ভিডিঅ'ত এমএছ ওয়াৰ্ডত কেনেকুৱাকৈ কলম এড কৰিব পৰা যায় আৰু ৰিমুভ কৰিব পৰা যায় হেতু আমি জানিছো। আজিৰ টপিকটো হল এমএছ ওয়াৰ্ডত পেজ এটাত টেক্সট লিখাৰ পিছত সেই টেক্সটখিনি কেনেকুৱাকৈ আপাৰ কেছ লেটাৰ লোয়াৰ কেছ লেটাৰ কেপিটেলাইজ ইচ ওয়ার্ড টুগল কেছ লেটাৰ আৰু সেন্টেন্স কেছ লেটাৰ কৰিব পৰা যায় হেতু আমি জানিম। তো হেতু জানাৰ কাৰণে বলক কম্পিউটাৰ স্ক্ৰিনত চাও। এমএছ ওয়াৰ্ডত কেছ চেঞ্জ কৰিবলৈ হলে প্ৰথমতে আমি এমএছ ওয়াৰ্ডটো ওপেন কৰি ল'ব লাগিব। তাৰ পিছত এই পেজত লিখা আখৰখিনি যদি কেপিটেল লেটাৰ মানে আপাৰ কেছ লেটাৰলৈ কনভাৰ্ট কৰিব খোজে তেতিয়া হলে প্ৰথমতে আমি আখৰখিনি সিলেক্ট কৰি ল'ব লাগিব। তাৰ পিছত মেনু বাৰৰ পৰা হোম মেনুত ক্লিক কৰিব লাগিব। তাৰ পিছত ইয়াত চেঞ্জ কেছ এটা অপচন পাব, ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে কিছুমান অপচন দেখা যাব আৰু ইয়াৰ পৰা আপুনি আপাৰ কেছত ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ যিমান লিখা আছে সেইখিনি সব কেপিটেল লেটাৰত কনভাৰ্ট হৈ যাব, মানে আপাৰ কেছলৈ কনভাৰ্ট হৈ যাব। আৰু যদি আমি ইয়াক লোয়াৰ কেছলৈ কনভাৰ্ট কৰিব খোজো মানে স্মল লেটাৰলৈ কনভাৰ্ট কৰিব খোজো তেতিয়া হলে আকৌ আপুনি চেঞ্জ কেছত ক্লিক কৰি দিব লাগিব। তাৰ পিছত লেয়াৰ কেছত ক্লিক কৰি দিলে ই লোয়াৰ কেছলৈ কনভাৰ্ট হৈ যাব, মানে স্মল লেটাৰলৈ কনভাৰ্ট হৈ যাব। আৰু যদি আপুনি এই লিখাখিনি সেন্টেন্স কেছলৈ কনভাৰ্ট কৰিব খোজে তেতিয়া হলে আকৌ আপুনি চেঞ্জ কেছত ক্লিক কৰিব লাগিব আৰু সেন্টেন্স কেছত ক্লিক কৰি দিয়াৰ লগে লগে ই সেন্টেন্স কেছলৈ কনভাৰ্ট হৈ যাব। আৰু যদি ইয়াক আপুনি কেপিটেলাইজ ইচ ওয়ার্ড মানে প্ৰত্যেকটো ওয়াৰ্ডৰ প্ৰথম আখৰটো কেপিটেল কৰিব খোজে তেতিয়া হলে আকৌ আপুনি চেঞ্জ কেছত ক্লিক কৰিব লাগিব আৰু কেপিটেলাইজ ইচ ওয়ার্ডত অপশনত ক্লিক কৰি দিয়াৰ লগে লগে প্ৰত্যেকটো ওয়াৰ্ডৰ প্ৰথম আখৰটো কেপিটেল হৈ যাব। আৰু যদি ভাবে প্ৰত্যেকটো ওয়াৰ্ডৰ প্ৰথম আখৰটো স্মল কৰিব খোজে মানে টুগল কেছলৈ কনভাৰ্ট কৰিব খোজে তেতিয়া হলে আকৌ আপুনি চেঞ্জ কেছত ক্লিক কৰিব লাগিব আৰু টুগল কেছ অপশনত ক্লিক কৰি দিয়াৰ লগে লগে প্ৰত্যেকটো ওয়াৰ্ডৰ প্ৰথম আখৰটো স্মল হ'ব আৰু বাকিখিনি কেপিটেল হ'ব। এইখিনি আকৌ কনভাৰ্ট কৰি যদি সেন্টেন্স কেছলৈ নিব লগা হয় তেতিয়া হলে আকৌ আপুনি চেঞ্জ কেছত ক্লিক কৰি দিব আৰু সেন্টেন্স কেছত ক্লিক কৰি দিয়াৰ লগে লগে ই সেন্টেন্স কেছলৈ কনভাৰ্ট হৈ যাব। এনেকুৱা ধৰণৰ টিচিং ভিডিঅ' পোৱাৰ কাৰণে আৰু মোৰ লগত কম্পিউটাৰ শিকিবলৈ হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। মোৰ চেনেলটোৰ নাম হৈছে এছকে এডুকেশ্যন নলবাৰী। ধন্যবাদ।